যে এইটো আমাৰ কাৰণে বৰ ইতিবাচক কথা, আমাৰ কেৱল আমাৰ দলটোৰ কাৰণেই নহয়, গোটেই অসমৰ কাৰণে। কাৰণ 2016 চনৰ পৰা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আমাৰ গোটেই জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰি যি হিংসা আৰু বিদ্বেষ আৰু ঘৃণাৰ যি ৰাজনীতি কৰিছিলে 20-22 বছৰীয়া আমাৰ মানুহক কেৱল হিন্দু মুছলমান কৰিয়েই তেওঁলোকে যিটো বহুদা বিভক্ত বা বিভিন্ন ধৰণে বিভাজনৰ ৰাজনীতি কৰি আমাৰ অসমক আগুৱাই লৈ যোৱা নাছিলে, পিছুৱাই লৈ গৈছিলে। এই নিৰ্বাচনৰ ফলাফলে কি উজনি, কি নামনি, কি সংখ্যাগুৰু, কি সংখ্যালঘু, সকলোৱে এটা স্পষ্ট আৰু দ্বিধাহীনভাৱে এটা বাৰ্তা দিছে যে এনেকুৱা ধৰ্মান্ধতা ছটিওৱা আৰু বিভাজনৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ এটা বিভৎস সময় অৱসান ঘটিছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাক সহযোগ কৰা অনুঘটকৰ ভূমিকা লোৱা AIUDF অসমৰ এই নিৰ্বাচনত ৰাইজে, আনকি তেওঁলোকৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ৰাইজেই বৰ স্পষ্টভাৱে প্ৰত্যাখ্যান কৰিছে। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিৰ যিটো পাঞ্চিং বেগ, সেই পাঞ্চিং বেগটো নোহোৱা হ'ল। গতিকে এতিয়া ৰাজনীতি সুস্থ ৰাজনীতিৰ দিশে আগবাঢ়িবৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত আৰু আমি আমাৰ সহযোগী, আমাৰ বন্ধু ভাৱাপন্ন সমগোত্ৰীয় আঞ্চলিক দলৰ সৈতে লগ লাগি পেলাই আমি 2026-ত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰত আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰি আমাৰ যাত্ৰা আজিৰ পৰা আৰম্ভ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।